হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত চাকৰিৰ পদ মুকলি হৈছে 246টা অকাৰ্যবাহী পদ। তো আহক বিশেষভাৱে চাওঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ৰিক্ৰুটমেণ্ট 2025। 1 নম্বৰত জুনিয়ৰ অপাৰেটৰ। ইয়াৰ টোটাল পদ আছে 215টা। অসমত আছে 10টা। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে HCVT NCVTৰ দ্বাৰা জাৰি কৰা নিৰ্ধাৰিত ITI টেট আৰু টেট চাৰ্টিফিকেট ৰাষ্ট্ৰীয় বাণিজ্য প্ৰমাণপত্ৰত 2 বছৰৰ ITI উত্তীৰ্ণ হ'ব লাগিব। পোষ্টৰ নাম ইলেক্ট্ৰনিক মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, কেমিকেল প্লাণ্ট, ইলেক্ট্ৰিচিয়ান, মেচিনিষ্ট, ফিটাৰ, মেকানিক কাম অপাৰেটৰ, ইলেক্ট্ৰনিক কমিউনিকেশ্যন চিষ্টেম, ৱায়াৰমেন, মেকানিক ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক, ইনফৰমেশ্যন টেকন'লজি ESM। এক্সপেৰিয়েঞ্চ কাৰখানা বা নিৰ্মাণ সংস্থা এটাত প্ৰাসংগিক কেন্দ্ৰত নিম্নতম 1 বছৰৰ অৰ্হতাৰ পিছত কামৰ অভিজ্ঞতা থাকিব লাগিব। ITI 2 বছৰীয়া নিয়মীয়া পাঠ্যক্ৰমৰ পিছত এপ্ৰেণ্টিছ আইনৰ অধীনত এপ্ৰেণ্টিছ প্ৰশিক্ষণ NCVETৰ দ্বাৰা জাৰি কৰা স্বীকৃত ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছ প্ৰমাণপত্ৰ প্ৰস্তুত সাপেক্ষে অভিজ্ঞতা হিচাপে গণ্য কৰা হ'ব। 2 নম্বৰ জুনিয়ৰ এটেণ্ডেণ্ট গ্ৰেড 1। ইয়াৰ টোটাল পদ আছে 23টা। এডুকেশ্যন কোৱালিফিকেশ্যন PWBD প্ৰাৰ্থীৰ ক্ষেত্ৰত মুঠ 40% নম্বৰৰ সৈতে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। এক্সপেৰিয়েঞ্চ কামৰ অভিজ্ঞতা বাধ্যতামূলক নহয়। 3 নম্বৰ জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট গ্ৰেড 3। ইয়াৰ টোটাল পদ আছে 23টা। এডুকেশ্যন কোৱালিফিকেশ্যন PWBD প্ৰাৰ্থীৰ ক্ষেত্ৰত মুঠ 45% নম্বৰৰ সৈতে যিকোনো শাখাত স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব। MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্টৰ মৌলিক জ্ঞান আৰু প্ৰতি মিনিটত 20 ৱাৰ্ড টাইপিং স্পীড থাকিব লাগিব। এক্সপেৰিয়েঞ্চ বাণিজ্যিক উদ্যোগ, নিৰ্মাণ সংস্থা, চৰকাৰী বিভাগ PSUৰ নিম্নতম 1 বছৰৰ অভিজ্ঞতাৰ পিছত কামৰ অভিজ্ঞতা থাকিব লাগিব। এপ্ৰেণ্টিছ প্ৰশিক্ষণ একাউণ্টেণ্ট বৈকল্পিক বাণিজ্যত নিয়মীয়া স্নাতকৰ পিছত এপ্ৰেণ্টিছ আইনৰ অধীনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় চৰকাৰৰ দ্বাৰা জাৰি কৰা দক্ষতাৰ প্ৰমাণপত্ৰ প্ৰস্তুত সাপেক্ষে অভিজ্ঞতা হিচাপে গণ্য কৰা হ'ব। আদাৰ্ছ ক্ৰাইটেৰিয়া IOLC ৰিক্ৰুটমেণ্ট বয়সৰ সীমা 18 পৰা 26 বছৰ 31 জানুৱাৰী 2025 পৰা। কেটাগৰী ৱাইজ বয়সৰ ৰেহাই দিয়া হৈছে। SC STৰ কাৰণে 5 বছৰ, OBC NCL 3 বছৰ, PWBD UR 10 বছৰ, PWBD OBC NCL 13 বছৰ, PWBD SC ST 15 বছৰ। আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব 300 টকা। SC ST PWBD এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলৰ কাৰণে কোনো ফিজ নাই। আৰু এইটো অনলাইন কৰাৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 3 ফেব্ৰুৱাৰী 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট 23 ফেব্ৰুৱাৰী 2025 লৈ থাকিব।
মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।